তুমি ৰেণ্ডি সাহেব কব পাৰা ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি সাহেব ফালকে বটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে এক মাল হয় এটো কথা কইলা আমি আকো কয় মই মাল বুলি কিয় কয় আৰু তুমি ৰেণ্ডি সাহেব কব পাৰা ভূপেন হাজৰিকাক ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি সাহেব ফালকে বটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে মাল শব্দটো ডিকশনাৰীত ভাল ভাল মিনিং আছে তে অসমীয়া ডিকশনাৰী চাইলক সো এটো অদ্ভুত মাল হয় এটোৰ কোনো উপায় নাই কয় মই আন্দোলন নকৰো মই আন্দোলনক দিক নিৰ্ণয় কৰো আৰে কি বস্তু তা মানে তুমি মাৰটো নুখোৱা বেলেগে মাৰটো খাব লাগিব তে ক্লাৰিফিকেশনটো আপোনালোকে পঢ়িছে নে নাই মোটামুটি তে এটো বুজাই দিছে যে মই কিটো মাউসে টুং টাইপ মই খালি ৰাস্তা দেখাই দিও কিন্তু মই আন্দোলন নকৰো তা মানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব মাৰটো আমাৰ পুৰৰ ওপৰত পৰিব লাগিব আৰু কোনবা এজন অখিল ৰঞ্জন দত্ত লিখিছে মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে আৰে তোমাৰ খা আছিল যেতিয়া ৰেণ্ডি সাহেব ফালকে বটা লিখিছিল তেতিয়া তুমি লিখিছিলা না হিৰেন গোহাঁইৰ এগেইনষ্টত মই কানে ইউনিভাৰ্সিটি ভিসি কো মই ডিপি লব দিছো যেতে এটা ফেকাল্টি হয় কথাই কথাই মুখ্যমন্ত্ৰী সমালোচনাৰে What is this? Code of conduct আছে তো ইউনিভার্সিটি খনত তো কোনো সিস্টেম নাই যে ইউনিভার্সিটিৰ প্ৰফেসৰে যি কোনো লিখিব পাৰে এটো তো এটা অদ্ভুত এটা নোশন লৈ বহি আছে এই ইউনিভার্সিটিক অসম চৰকাৰে দৰমহা দিয়ে হা না এটো হ'ব নোৱাৰে নহয় ৰিজাইন দি পেলাই যি কৰা না এখানে মই ভিসি আৰু অহা ভিসি এপয়েন্টমেন্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্সিটিটো মই ষ্ট্ৰিক কৰি দিম দ্যাট সিভিল সার্ভিস কন্ডাক্ট রুল হ্যাজ টু বি এপ্লাইড এবাৰ আমি এসেম্বলিত এক্ট আনি আছো যে ইউনিভাৰ্সিটিৰ ক্ষেত্ৰতো সিভিল সার্ভিস কন্ডাক্ট রুল উইল এপ্লাই না এটা কথা কওকচোন ৰেণ্ডি সাহেব তো ভাল শব্দ নে মাল তো ভাল শব্দ মোৰটো তো বহুত ভাল গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিল আৰু মই কৈ থাকিম দ্যাট ইজ মাই ওন অ্যাসেসমেন্ট আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া বেয়া শব্দ লিখা মালটো তো বহুত ভাল আমি তো ঘৰত কয় মাল বস্তু লৈ এটো তো ইটস এ ভেরি গুড ওয়ার্ড এটা জিএসটিৰ হিন্দী সংস্কৰণটো মালে মালটো তো একদম ভাল শব্দ কিন্তু ৰেণ্ডি সাহেব লিখিব পায় নেকি এখানে এইবিলাক মোৰ সুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল এতিয়া মই সুযোগ পাইছো মই বু লৈ আছো মাজে মাজে তেওঁৰ বহুত কেখন কিতাপ আছে সেই কিতাপ কেখন মানে মই বহুত কথা ক'ব না যা মোৰ হাতত তথ্য আছে কিন্তু তেওঁৰ আৰু মই ইন্টেলেকচুৱেল কেতিয়াবা হলে কম মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে মানে I have evidence